চীনে অৰুণাচলক নিজৰ বুলি দাবী কৰি অহাৰ মাজতে ভাৰত চৰকাৰে গ্ৰহণ কৰিলে এক ঐতিহাসিক পদক্ষেপ। চীনৰ নাম সলনি কৰা অপচেষ্টাক ধূলিসাৎ কৰি ভাৰতে চৰকাৰী মানচিত্ৰত অন্তৰ্ভুক্ত কৰিলে অৰুণাচলৰ ২৭খন গুৰুত্বপূৰ্ণ স্থান। আজিৰ ভিডিঅ'ত আমি জনাম কি সেই ঠাই আৰু কিয় এই খবৰটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। চীনে অৰুণাচল প্ৰদেশক জাংনান বা দক্ষিণ তিব্বতক নিজৰ বুলি দাবী কৰি আহিছে। কিন্তু ভাৰতৰ ছাৰ্ভে অৱ ইণ্ডিয়াই শেহতীয়াকৈ অৰুণাচলৰ ২৭খন ভৌগোলিক স্থানক চৰকাৰীভাৱে ষ্টেণ্ডাৰ্ডাইজ কৰি বিশ্বৰ মানচিত্ৰত নিজৰ আধিপত্য সাব্যস্ত কৰিছে। ইয়াৰ ভিতৰত আছে ২০খন ভূমি অঞ্চল, ৪টা দুৰ্গম গিৰিপথ, এটা হ্ৰদ আৰু এটা স্মাৰক। আপুনি জানেনে, এই তালিকাত আছে ঐতিহাসিক থাগলা আৰু যশৱন্তগড়। ১৯৬২ চনৰ যুদ্ধৰ সৈতে জড়িত এই ঠাইবোৰ ভাৰতৰ বীৰত্বৰ প্ৰতীক। মানচিত্ৰত সঠিক নাম অন্তৰ্ভুক্ত কৰি ভাৰতে চীনৰ ভুল ধাৰণাক চৰকাৰীভাৱে প্ৰত্যুত্তৰ দিছে। আপোনালোকে পৰীক্ষাৰ বাবে এইকেইটা পইণ্ট মনত ৰাখিব। ষ্টেণ্ডাৰ্ডাইজ কৰিব বিচৰা মুঠ স্থান ২৭খন। ষ্টেণ্ডাৰ্ডাইজ কৰিব বিচৰা সংস্থা হৈছে ছাৰ্ভে অৱ ইণ্ডিয়া, যিয়ে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত কাম কৰে। ভাৰত-চীনৰ মুঠ সীমা হৈছে ৩,৪৮৮ কিলোমিটাৰ, যাৰ ১,১২৬ কিলোমিটাৰ কেৱল অৰুণাচলৰ। আমাৰ পূবখণ্ডৰ ঐতিহাসিক সীমান্ত ৰেখাডাল ১৯১৪ চনৰ ঐতিহাসিক মেকমোহন লাইন নামেৰে জনা যায়। এই ৰেখাডালে ভাৰত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণ কৰে। শেহতীয়াকৈ ২০২৬ চনৰ ২৭ মে'ত বেইজিঙত ৩৫ সংখ্যক WMCC বৈঠক অনুষ্ঠিত হৈছিল। পৰীক্ষাৰ বাবে এটা কথা মনত ৰাখিব, ভাৰতৰ এই শক্তিশালী পদক্ষেপে অৰুণাচলক সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাপে প্ৰমাণ কৰি আহিছে। এনেকুৱা অতি গুৰুত্বপূৰ্ণ আপডেটবোৰ মিছ নকৰিবলৈ চেনেলটো এতিয়াই ফ'ল', ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।